মোৰ ল'ৰাটো অসুস্থ আছিল আৰু তাৰ ঔষধৰ বাবে মোৰ হাতত টকা নাছিল। মই বৰ কষ্টৰে কাৰোবাৰ পৰা 1000 টকা ধাৰলৈ লৈছিলোঁ। প্ৰথমতে ল'ৰাটোক ডাক্তৰৰ ওচৰলৈ লৈ যোৱাৰ কথাটো ভাবিলোঁ, কিন্তু তাৰ পিছত ভাবিলোঁ যে খালী পেটত যদি ঔষধে কাম নকৰে তেন্তে কোনো লাভ নহ'ব। আৰু মোৰ হাতত মাত্ৰ সেই 1000 টকাই আছিল, যিটোৰে মই মোৰ সন্তানক খুৱাবও লাগিব আৰু তাৰ বাবে ঔষধৰ ব্যৱস্থাও কৰিব লাগিব। মই প্ৰথমে সিহঁতৰ খোৱাৰ কথা চিন্তা কৰি গেলামাল দোকান এখনৰ পৰা বাচন ল'লোঁ। মোৰ লগত মাত্ৰ সেই 1000 টকাই আছিল। মই ভয়ে ভয়ে তাৰ পৰা 500 টকীয়া নোট এখন উলিয়াই দিলোঁ। তেতিয়া তেওঁ মোক 400 টকা ঘূৰাই দিলে। ঘৰলৈ আহি পইচা হিচাপ কৰোঁতে ভাবিলোঁ যে সেই দোকানীজনে চাগে ভুল কৰিলে, কাৰণ তেওঁৰ দোকানত বহুত ভিৰ আছিল। সেইটো সময়ত মোৰ মনে কৈছিল যে তেওঁ এজন বৰ দুখীয়া মানুহ, মই উভতি গৈ তেওঁক টকাখিনি দিয়া উচিত হ'ব। কিন্তু মোৰ মনটোৱে কৈছিল যে হয়তো এইটো ভগৱানৰে সহায়। তাৰপিছত মই আনন্দেৰে মোৰ সন্তানক ডাক্তৰৰ ওচৰলৈ লৈ গ'লোঁ আৰু ঔষধটো কিনিছিলোঁ। ল'ৰাটোক ভাত আৰু ঔষধ খুৱাই দিয়াৰ পিছত মই সেই দোকানীজনৰ কথা ভাবিবলৈ ধৰিলোঁ। যদিহে দোকানীজনে নিজৰ ভুলটো বুজি পাইছে তেন্তে তেওঁ নিশ্চয় অনুশোচনা কৰিছে। মোৰ লগত এতিয়াও কিছু টকা বাকী আছিল। মই মনে মনে সিদ্ধান্ত ল'লোঁ যে মই ৰাতিপুৱা সোনকালে গৈ বাকী টকাখিনি তেওঁক দিম, আৰু যদি পইচা কম হয় তেতিয়া মই তেওঁক ক'ম যে মই বাকী থকা পইচাখিনি পিছত তোমাক ঘূৰাই দিম। মই নিশ্চিত যে তেওঁ নিশ্চয় মান্তি হ'ব। মই এটা দুখীয়া পৰিয়ালত জন্ম লৈছিলোঁ। মোৰ দেউতা এজন মদাহী আছিল আৰু মোৰ মায়ে মানুহৰ ঘৰত কাম কৰিছিল। মোৰ দেউতাই মোৰ ডাঙৰ বাক জুৱা খেলত হেৰুৱাইছিল, যাৰ বাবে আমি দুয়োজনী বাই ভনী ইজনে সিজনীৰ পৰা পৃথক হৈ পৰিছিলোঁ। মই দেউতাৰ দৃষ্টিৰ পৰা নিজকে বচাবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু যি হ'ব লগা আছে তাৰ পৰা কোনেও এৰাই চলিব নোৱাৰে। যেতিয়া মোৰ বয়স 24 বছৰ হ'ল তেতিয়া দেউতাই মোক জুৱা খেলত হৰুৱাই পেলালে, আৰু তাৰপিছত ময়ো বিয়া হৈ দেউতাৰ দৰে এজন মদাহী মানুহৰ ঘৰলৈ গৈছিলোঁ। বিয়াৰ পিছত মাৰ দৰে ময়ো মানুহৰ ঘৰত কাম কৰিছিলোঁ, আৰু কাম কৰা উপাৰ্জন মদাহী স্বামীৰ পৰা বচাবলৈ বিভিন্ন উপায় চেষ্টা কৰিছিলোঁ। কেতিয়াবা কাপোৰৰ মাজত আৰু কেতিয়াবা চাউলৰ মাজত পইচা লুকুৱাই ৰাখিছিলোঁ। তথাপিও সি মোৰ পৰা কষ্টৰ উপাৰ্জনবোৰ কাঢ়ি লৈ গৈছিল। মোৰ 3টা সন্তান আছিল আৰু মই সুখী আছিলোঁ যে ভগৱানে মোক 3টা ল'ৰাই দিছিল। যদিহে তাৰ মাজত এজনী ছোৱালী হ'ল হয় তেন্তে সি নিশ্চয় তাইক জুৱা খেলত বিক্ৰী কৰিলে হয়। জুৱা খেলি আহি ঘৰত যি মূল্যৱান বস্তু দেখে সি বিক্ৰী কৰি দিয়ে, আৰু যদি সি একো নাপায় তেতিয়া সি মোক মাৰপিট কৰিবলৈ আৰম্ভ কৰে। আৰু মোৰ সন্তানে যদি মোক বচাবলৈ চেষ্টা কৰে তেন্তে সি সিহঁতকো মাৰপিট কৰিবলৈ আৰম্ভ কৰে। মই মাত্ৰ এইটোৱেই সকাহ পাইছিলোঁ যে ঘৰটো মোৰ নামত আছিল, আৰু মই মনতে ভাবিছিলোঁ যে এই ঘৰটো সি কেতিয়াও বিক্ৰী কৰিবলৈ নোৱাৰে। কাৰণটো হ'ল মোৰ শহুৰ দেউতাই মোৰ বিয়াৰ পিছত এই ঘৰটো মোৰ নামত লিখি দিছিল, তেওঁৰ নিজৰ পুত্ৰৰ এইবোৰ আচৰণ দেখি। মোৰ শহুৰ দেউতাই তেওঁৰ জীৱনকালত বহুত ভাল কাম কৰিছিল। অন্ততঃ মোৰ ল'ৰাকেইটাৰ মূৰত এখন ছাল আছে যিটো দেউতাকে কাঢ়ি নিব নোৱাৰে। মোৰ ঘৰৰ আশে পাশে থকা মহিলাসকলৰো মোৰ দৰে একেই পৰিস্থিতি আছিল। সিহঁতে কঠোৰ পৰিশ্ৰম কৰি নিজৰ সন্তানৰ যত্ন লৈছিল, আৰু ইফালে ময়ো নিজৰ ল'ৰাকেইটাৰ সকলো খৰচ বহন কৰিছিলোঁ। কিন্তু আজি মই মোৰ সৰু ল'ৰাটোৰ অসুস্থতাৰ বাবে মই এজন সৎ ব্যক্তিৰ অধিকাৰ কাঢ়ি লৈছিলোঁ, আৰু এই কথাটোৱে মোক মনত বহুত অশান্তিৰ সৃষ্টি কৰিছিল। কিছুদিনৰ পিছত যেতিয়া মোৰ ল'ৰাৰ স্বাস্থ্যটো ভাল হৈ আহিল আৰু মই কাম কৰা দৰমহা পালোঁ, মই তেতিয়া ভাবিলোঁ যে সেই ৰেচন অনা দোকানীজনৰ ঋণটো পৰিশোধ কৰিম। অন্য হাতেদি তেতিয়াও মোক কিছু ৰেচনৰ প্ৰয়োজন আছিল, গতিকে মই আকৌ সেই দোকানখনলৈ গ'লোঁ। কিন্তু দোকানীজনে মোক দেখাৰ পিছতো মোক আওকাণ কৰি আন গ্ৰাহকক সামগ্ৰী দিবলৈ ধৰিলে। তেওঁৰ মনোভাৱ দেখি মই বহুত আচৰিত হৈছিলোঁ। মই ভাবিছিলোঁ যে হয়তো তেওঁ মোক ৰেচনৰ সামগ্ৰী দিয়াৰ পিছত মোৰ লগত কথা পাতিব, গতিকে মই মনে মনে তাতে থিয় হৈ থাকিলোঁ। সকলোকে ৰেচন দিয়া শেষ কৰি তেওঁ মোৰ ফালে চাই সুধিলে যে আপোনাক কিবা লাগিব নেকি। মই তেওঁক ক'লোঁ যে আপুনি মোক যোৱাবাৰ ৰেচন নিব আহোঁতে পইচা বেছিকৈ ঘূৰাই দিছিল, কিন্তু তেওঁ মোৰ কথাটো আওকাণ কৰি সুধিবলৈ ধৰিলে যে এতিয়া আপোনাক কি লাগে। মই তেওঁক ঘৰৰ ৰাচন চাউল দালি চেনি এইবোৰ দিবলৈ ক'লোঁ। তাৰপিছত মই তেওঁক সুধিলোঁ যে কিমান টকা হ'ল। তেওঁ মোৰ মুখলৈ চাবলৈ ধৰিলে, আৰু তেওঁ কোৱা কথাখিনি শুনি মই থতমত খালোঁ। তেওঁ মোক ক'লে যে আপোনাৰ 100 টকা হৈছে। মই ভাবিলোঁ যে তেওঁৰ হিচাপ কৰাত কিবা ভুল হৈছে, গতিকে মই 500 টকীয়া নোট এখন উলিয়াই দিলোঁ, কিন্তু তেওঁ 100 টকা কৰ্তন কৰি বাকী 400 টকা মোক পুনৰ ঘূৰাই দিলে। মই তেওঁক ক'লোঁ যে আপুনি মোৰ ৰেচনৰ পইচা কমকৈ কিয় ৰাখিছে, কিন্তু তেওঁ মোৰ কথাবিলাক আওকাণ কৰি অন্য গ্ৰাহকক বস্তু দিবলৈ ধৰিছিল। মই এতিয়া আচৰিত হৈ ঘৰলৈ উভতি আহিলোঁ,
আৰু তাৰ পিছত এইটো এটা দৈনন্দিন কামত পৰিণত হৈ পৰিল। মই যেতিয়াই ৰাচন আনিবলৈ গেলামালৰ দোকানখনলৈ যাওঁ, যিমানেই ৰাচন নানো কিয় তেওঁ মাত্ৰ মোৰ পৰা 100 টকাহে লৈছিল। কেতিয়াবা ৰাচনৰ নামত 400 টকাৰ পৰা 500 টকা হৈছিল, কিন্তু তেওঁ মোৰ পৰা মাত্ৰ 100 টকাতকৈ বেছি লোৱা নাছিল। দোকানীজনে সদায় সকলো গ্ৰাহক যোৱালৈ অপেক্ষা কৰিছিল আৰু তাৰ পিছত মোক ৰাচনবিলাক দিছিল, কাৰণ কোনেও যাতে গম নাপায় যে তেওঁ মোক ইমানবোৰ ৰাচন মোক মাত্ৰ 100 টকাতে দিছে বুলি। প্ৰথম অৱস্থাত এই কথাটো মোৰ বৰ আচহুৱা যেন লাগিছিল, কিন্তু যেতিয়া মোৰ ঘৰৰ প্ৰয়োজনীয় বহুত বস্তু ৰাচনৰ টকা সঞ্চয় কৰি পূৰণ হ'বলৈ ধৰিলে, তেতিয়া ময়ো নিয়মিতভাৱে তেওঁৰ দোকানলৈ গৈ ৰাচন কিনিবলৈ আৰম্ভ কৰিলোঁ। এনেকৈ ৰাচন অনা প্ৰায় 3 মাহ পাৰ হৈ গ'ল। মই সেই দোকানখনলৈ এসপ্তাহত এবাৰ যাওঁ, কিন্তু মই সেই দোকানখনলৈ যেতিয়াই যাওঁ তেতিয়াই তেওঁ মোৰ পৰা মাত্ৰ 100 টকাহে ৰাখে। মই এইবিলাক কথা ওচৰৰ কোনো মহিলাকে কোৱা নাছিলোঁ, কাৰণটো মই জানিছিলোঁ যে তেওঁ কেতিয়াও ইমান কম টকাত ইমানবোৰ ৰেচন কাকোৱেই নিদিয়ে। মই এতিয়া বাৰে বাৰে তেওঁৰ দোকানখনলৈ নাযাবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁৰ দোকানখনৰ পৰা ৰাচন অনাৰ নামত ৰাহি হোৱা টকাখিনিৰে মোৰ বহু প্ৰয়োজন পূৰণ হ'বলৈ আৰম্ভ কৰিছিল, আৰু মোৰ প্ৰথম আৰু দ্বিতীয় ল'ৰাটোকো চৰকাৰী স্কুল এখনত পঢ়ুৱাবলৈ পাৰিছিলোঁ। গতিকে মই তেওঁৰ দোকানৰ পৰা ৰাচন কিনিবলৈ বাধ্য হৈ পৰিছিলোঁ। কাৰণটো হ'ল, যদিহে মই অন্য বেলেগ দোকানৰ পৰা ৰাচন কিনিলোঁ হয়, তেন্তে মই বহুত টকা দিব লগা হ'লহেঁতেন, যিটো মোৰ সামৰ্থ্যৰ বাহিৰত আছিল। এতিয়া মই সদায় সেইটো কথা ভাবিয়েই দোকানখনলৈ যাওঁ যে মই তেওঁক নিশ্চয় সুধিম যে তেওঁ মোৰ পৰা সকলো ৰাচনৰ নামত কিয় 100 টকাহে লয়। কিন্তু মই যেতিয়াই তালৈ গৈছিলোঁ তেতিয়াই তেওঁৰ দোকানত গ্ৰাহকৰ ভিৰ হৈ থাকিছিল। কেতিয়াবা আকৌ মোৰ ৰাচন জুখি থাকোঁতে কোনোবা আহিছিল, গতিকে মই তেওঁৰ লগত কথা পতাৰ সুযোগ পোৱা নাছিলোঁ। মই তেতিয়া ভাবিছিলোঁ যে তেওঁৰ এই গোটেই বিষয়টোত কিবা এটা ভুল উদ্দেশ্য আছে নেকি। মই এগৰাকী মহিলা আছিলোঁ, গতিকে মই তেওঁৰ উদ্দেশ্যৰ অনুমান কৰিবলৈ পাৰিছিলোঁ যে তেওঁৰ তেনে কোনো উদ্দেশ্য নাছিল, কাৰণ তেওঁ মোৰ ফালে চকু তুলি চোৱাই নাছিল। আচলতে তেওঁ কোনো নাৰীলৈকে চকু তুলি চোৱাই নাছিল, আৰু এয়া তেওঁৰ শালীনতাৰ প্ৰমাণ আছিল। কিন্তু কথাটো হ'ল, তেওঁ যদি মোক মোৰ দৰিদ্ৰতাৰ বাবে সহায় কৰিবলৈ খুজিছিল, তেন্তে মোৰ দৰে দৰিদ্ৰ মহিলা আৰু বহুত আছিল। তেনেহ'লে তেওঁ সিহঁতক কিয় সহায় কৰা নাছিল? বাটে ঘাটে ভাত এসাঁজৰ বাবে চটফটাই ফুৰা মানুহ বহুত আছে, কিন্তু তেওঁ সিহঁতকো কিয় সহায় কৰা নাছিল? এই কথাটোৱে মোক ভাবিবলৈ বাধ্য কৰালে, আৰু মই মোৰ সকলো প্ৰশ্নৰ উত্তৰ কেৱল সেই গেলামালৰ দোকানীজনৰ হাততহে আছিল। কিন্তু কথাটো হ'ল, মই তেওঁৰ লগত কথা পতাৰ কোনো সুযোগেই পোৱা নাছিলোঁ। এদিন মই কাম কৰা মানুহ ঘৰত এটা ডাঙৰ ভোজন আছিল। সেইবাবে মালিকৰ পত্নীয়ে মোক কৈছিল যে তুমি দোকানৰ পৰা অলপ গেলামালৰ বস্তু কিনি আনা। মই লগে লগে সেই দোকানখনলৈ গ'লোঁ। মই ভাবিছিলোঁ যে আজিতো মোক 4-5 হাজাৰ সামগ্ৰী লাগিব। তেতিয়া দোকানীজনে কি কৰিব? তেওঁ বস্তুবোৰ জুখি দিলে আৰু মই মোনাত ভৰাই ল'লোঁ। বস্তুবোৰ ওজন কৰি থাকোঁতে তেওঁৰ মুখত চিন্তাৰ চিন স্পষ্টকৈ দেখিছিলোঁ মই। কিন্তু তেওঁ সেইটো সময়ত মনে মনে আছিল। তাৰপিছত মই তেওঁক 5,000 টকা উলিয়াই দিলোঁ, যিটো মোক মোৰ মালিকে দিছিল। কিন্তু সদায়ৰ দৰে দোকানীজনে এই 5,000 টকাৰ পৰা মাত্ৰ 100 টকা কৰ্তন কৰি বাকী সকলো টকা মোক ঘূৰাই দিলে। মই তেওঁক ক'লোঁ যে মই মোৰ মালিকৰ বাবে এই গেলামালৰ বস্তুবোৰ ল'বলৈ আহিছোঁ। তেতিয়া তেওঁৰ মুখত এটা আচৰিত ধৰণৰ হাঁহি জিলিকি উঠিছিল, আৰু তেনেকৈ সকলো সামগ্ৰীৰ হিচাপ কৰি মোক 1,500 টকা ঘূৰাই দিছিল। তেতিয়া মই নিশ্চিত হৈ গৈছিলোঁ যে তেওঁ কেৱল মোকহে গেলামালৰ বস্তুবিলাক কমত দিয়ে। সেইটো সময়তো তেওঁৰ দোকানত গ্ৰাহকৰ বহুত ভিৰ আছিল, গতিকে মই তেওঁক একো প্ৰশ্ন সুধিবলৈ নোৱাৰিলোঁ। সেইদিনা মই গোটেই দিনটো ভোজতে ব্যস্ত আছিলোঁ, আৰু তাৰ পৰা কিছুদিন মই দোকানলৈ যাবলৈ সময় পোৱা নাছিলোঁ। এনেকৈ কিছুদিনৰ পাছত যেতিয়া মই দোকানখনলৈ গ'লোঁ, তেতিয়া দোকানখনত এজন ডেকা ল'ৰা উপস্থিত আছিল। তেওঁ আচৰিত কথাটো হ'ল যে সিও মোৰ পৰা ৰাচনৰ নামত মাত্ৰ 100 টকাই লৈছিল। দোকানখনত মানুহ বেছি থকাৰ বাবে মই সেই ল'ৰাটোক কোনো প্ৰশ্ন নকৰিলোঁ। কিছুদিনৰ পাছত মই আকৌ সেই দোকানখনলৈ গ'লোঁ, কিন্তু তেতিয়াও সেই একেজন ল'ৰাই দোকানখনত আছিল। মই দোকানৰ পৰা ৰাচন ল'লোঁ, কিন্তু মই আচৰিত হ'লোঁ। ল'ৰাটোৱে মোক আকৌ সকলো ৰাচনৰ নামত 100 টকা ৰাখি বাকীকেইটা পইচা মোক ঘূৰাই দিছিল। মই তাক তেতিয়া সুধিছিলোঁ যে ইমানবিলাক ৰেচনৰ নামত তুমি মাত্ৰ 100 টকা কিয় ৰাখিছা? তেতিয়া ল'ৰাজনে ক'লে যে বাইদেউ, মই নিজেই বুজিব পৰা নাই যে দোকানৰ মালিকে আপোনাক কিয় 100 টকাতে সকলো ৰাচন দিবলৈ কৈছে। তাৰপিছত ল'ৰাটোৱে আকৌ ক'লে যে দোকানৰ মালিকে মোক কৈছিল যে যেতিয়াই আপুনি ইয়ালৈ আহি যিকোনো বস্তু কিনিব, তেতিয়াই মই আপোনাৰ পৰা মাত্ৰ 100 টকাহে ল'ব লাগিব। ল'ৰাটোৰ কথাটো শুনি মই তাক সুধিলোঁ যে তোমাৰ মালিক কেতিয়া আহিব? কিন্তু সেই ল'ৰাটোৱে মোক কোনো উত্তৰ নিদিলে। তেতিয়া মই আৰু বেছি আচৰিত হৈছিলোঁ,
আৰু মই মোৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি খাবাতৰি খাইছিলোঁ। কাৰণ এতিয়া সেই ল'ৰাটোৱে প্ৰায় দোকানতে থাকে, তাৰ মালিকজন নাথাকে। তথাপিও মই মোৰ ৰাচনবিলাক সদায় 100 টকাতে পাইছিলোঁ। কিন্তু মই মোৰ প্ৰশ্নৰ উত্তৰ পোৱা নাছিলোঁ। মোৰ দুয়োটা ডাঙৰ ল'ৰাই এতিয়া স্কুল যাবলৈ আৰম্ভ কৰিছিল আৰু মই এটা ভাল ভৱিষ্যত দেখিবলৈ পাইছিলোঁ। আৰু এই সকলোবোৰ সম্ভৱ হৈছিল কেৱল সেই কম মূল্যৰ ৰাচনৰ বাবেই। কাৰণ তাৰ আগতে মই মোৰ ল'ৰাকেইটাক কেৱল দুবেলা দুমুঠি ভাত খোৱাৰ পইচা যোগাৰ কৰিবলৈ পাৰিছিলোঁ। কিন্তু যেতিয়া মই মোৰ ৰাচনৰ ধনৰ পৰা কিছু টকা সঞ্চয় কৰিবলৈ ধৰিলোঁ, তেতিয়া মই সিহঁতৰ পঢ়া শুনাৰ কথাও ভাবিবলৈ ধৰিলোঁ। এতিয়া কিছু আশা দেখিছিলোঁ মই যে মোৰ সন্তানে উচ্চ শিক্ষা লাভ কৰি কিবা এটা স্থানত উপনীত হ'ব আৰু হয়তো আমাৰ দৰিদ্ৰতা ভৰা জীৱনটো শেষ হৈ যাব। মই অলপ পঢ়িব জানিছিলোঁ, সেইবাবে মই নিজৰ ধৰণেৰে ৰাচনৰ বিল লিখিবলৈ আৰম্ভ কৰিলোঁ। আৰু মোৰ হৃদয়ত এই চিন্তাটো আছিল যে যদিহে মোৰ ল'ৰাকেইটাই জীৱনত চাকৰি কৰে, তেনেহ'লে মই দোকানীজনক সম্পূৰ্ণ পইচা এবাৰতে পৰিশোধ কৰিবলৈ পাৰিম। দোকানীজনৰ এই গোপন কথাটো মই মোৰ ল'ৰাকেইটাকো কোৱা নাছিলোঁ। কাৰণ ল'ৰাকেইটাক ক'লে সিহঁতে নিশ্চয় কথা পাতি থাকোঁতে তাৰ লগৰ বন্ধু বান্ধৱীক ক'ব আৰু সিহঁতে নিজৰ মাকক ক'ব। গতিকে মোৰ বাবে এইটো সমস্যাৰ সৃষ্টি হ'ব আৰু মোৰ চৰিত্ৰত প্ৰশ্ন আহিবলৈ পাৰে। তেতিয়া মোক সকলোৱে সুধিবলৈ আৰম্ভ কৰিব যে দোকানীজনে আপোনাক কিয় ইমান কম দামত বস্তু দিয়ে। এনেকৈ দোকানীজনে কম দামত বস্তু দিয়া এতিয়া মোৰ 5-6 মাহমান পাৰ হৈ গ'ল আৰু মই এতিয়ালৈ সেই দোকানীজনক প্ৰশ্ন কৰিব পৰা নাছিলোঁ। তাৰপিছত এদিন মই কামৰ পৰা দেৰিকৈ আহি আছিলোঁ। সেইটো সময়ত দোকানখনত দোকানীজন অকলশৰে আছিল। তেতিয়া মই সুযোগটো পোৱাৰ লগে লগে তেওঁক সুধিলোঁ যে আপুনি মোক এই গেলামালৰ বস্তুবিলাক কিয় 100 টকাতে দিয়ে। আৰু লগতে মই ক'বলৈ ধৰিলোঁ যে আচলতে আপুনি কি কাৰণে মোক এনেকৈ সহায় কৰে। তাৰপিছতে তেওঁ মোক ক'লে যে মই মাত্ৰ আপোনাক সহায় কৰিব বিচাৰোঁ। তেতিয়া মই ক'লোঁ যে মোৰ দৰে দুখীয়া মহিলা এই অঞ্চলটোত বহুত আছে, আপুনি কিয় তেওঁলোকক সহায় নকৰে? অকল মোক সহায় কৰাৰ আঁৰত আপোনাৰ কি স্বাৰ্থ সোমাই আছে? যেতিয়া মই তেওঁক এই প্ৰশ্নটো সুধিলোঁ, তেতিয়া তেওঁ বহুত ভয় খালে আৰু ক'লে যে আপোনাৰ প্ৰশ্নৰ উত্তৰ মোৰ হাতত আছে, কিন্তু মই দিব নিবিচাৰোঁ। তেওঁৰ কথাটো শুনি যেতিয়া মই জোৰ দি ক'লোঁ যে আপুনি মোক মোৰ প্ৰশ্নৰ উত্তৰ দিবই লাগিব, নহ'লে মই আপোনাৰ দোকানৰ পৰা আৰু কেতিয়াও ৰেচন কিনিবলৈ নাহোঁ। মোৰ কথা শুনি তেওঁ আৰু বেছি চিন্তিত হৈ পৰিল আৰু তেওঁ মোক প্ৰতিশ্ৰুতি দিলে যে তেওঁ মোৰ সকলো প্ৰশ্নৰ উত্তৰ দিব। লগতে দোকানীজনে ক'লে যে মই সদায় কিন্তু তেওঁৰ দোকানৰ পৰা ৰাচন কিনিব লাগিব। মই তেওঁক প্ৰতিশ্ৰুতি দিলোঁ আৰু তেওঁ মোক ক'লে যে কাইলৈ সন্ধিয়া আপুনি মোৰ ঘৰলৈ আহিব আৰু তাতেই আপুনি আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ পাব। কিন্তু মই তেওঁৰ ঘৰলৈ যাবলৈ ইচ্ছা কৰা নাছিলোঁ। তেওঁ খৰধৰ কৰি তেওঁৰ ঘৰৰ ঠিকনাটো ক'লে। মই তেওঁৰ ঘৰলৈ যাবলৈ অস্বীকাৰ কৰি ক'লোঁ যে মোক মোৰ সকলো প্ৰশ্নৰ উত্তৰ আপুনি ইয়াতে দিয়ক। কিন্তু সেইটো সময়ত দোকানখনলৈ বহুতো গ্ৰাহক আহিছিল আৰু মই মনে মনে থাকিলোঁ। তাৰপিছত ৰাচনৰ বস্তুবোৰ লৈ ঘৰলৈ বুলি উভতি আহিলোঁ। মই গোটেই ৰাতিটো ভাবি থাকিলোঁ যে তেওঁ মোক কিয় তেওঁৰ ঘৰলৈ মাতিছে, তাকো সন্ধিয়া হোৱাৰ পিছত। আৰু মই যদি নাযাওঁ তেন্তে হয়তো মই গোটেই জীৱন সেই প্ৰশ্নৰ উত্তৰটো নাপাম। গোটেই ৰাতি চিন্তা কৰি মই সিদ্ধান্ত লৈছিলোঁ যে মই এতিয়া তেওঁৰ ঘৰলৈ যাম। মই এতিয়া মনতে ভাবিছিলোঁ যে মই ইমান দুৰ্বল নহয় যে যদি তেওঁ মোৰ লগত কিবা ভুল কৰিবলৈ চেষ্টা কৰে, মই নিজকে যে বচাব নোৱাৰিম। মই সন্ধিয়া হোৱালৈ অপেক্ষা কৰিলোঁ। কামৰ পৰা সোনকালে আহি মই মোৰ ল'ৰাকেইটাক কঠোৰভাৱে ক'লোঁ যে মই নহালৈকে তোমালোকে ঘৰৰ পৰা ওলাই নাযাবা। মই অলপ পিছত ঘূৰি আহিম। তাৰপিছত মই মোৰ চাদৰখনত চুৰি এখন লুকুৱাই ল'লোঁ। মোৰ ভৰিৰ খোজবিলাক এতিয়া তেওঁৰ ঘৰৰ ফালে আগবাঢ়ি যোৱাৰ লগে লগে মোৰ হৃদয় স্পন্দন বাঢ়িবলৈ ধৰিছিল। তেওঁৰ ঘৰৰ দুৱাৰমুখত উপস্থিত হোৱাৰ লগে লগে মোৰ হৃদয়ে মোক এবাৰ কৈছিল যে মই পিছুৱাই আহোঁ, কথাবোৰ যিদৰে আছে তেনেকৈ থাকক। প্ৰশ্নৰ উত্তৰ বিচৰাৰ কি প্ৰয়োজন আছে? মোৰ প্ৰয়োজনীয়তা পূৰণ হৈ আহিছে। মোৰ সন্তানে ভাল খাদ্য পাইছে, সিহঁতক এতিয়া মই পঢ়া শুনাও কৰাই আছোঁ। গতিকে এই গোপন কথাটো গোপন হৈ থাকক। কিন্তু মোৰ মনটোৱে এইবিলাক কৰিবলৈ বাধা দিছিল। তাৰপিছত মই দুৱাৰত টোকৰ মাৰিলোঁ। দুৱাৰত টোকৰ মৰাৰ লগে লগে মোৰ হৃদয়খন বেগেৰে ধপধপাবলৈ ধৰিছিল। মই ইয়ালৈ অহাৰ সিদ্ধান্তটো মোৰ বাবে ভুল যেন লাগিবলৈ ধৰিলে। মই ঘূৰি আহিব লওঁতে ভিতৰৰ পৰা দুৱাৰখন খোল খালে আৰু দুৱাৰমুখত দোকানীজন থিয় হৈ থকা মই তেতিয়া দেখা পালোঁ। মোক দুৱাৰখনত থিয় হৈ থকা দেখি তেওঁৰ মুখত এটা হাঁহি ওলাই আহিল আৰু তেওঁ মোক ভিতৰলৈ আহিবলৈ ক'লে। মই তেতিয়া ভয়ে ভয়ে ঘৰৰ ভিতৰলৈ সোমাই গ'লোঁ। ভিতৰলৈ সোমাই অহাৰ লগে লগে তেওঁ লাইটটো জ্বলাই দিলে আৰু লাইট জ্বলোৱাৰ লগে লগে মই যি দেখিলোঁ সেয়া দেখি মোৰ জিৰটো ওলাই যোৱা যেন অনুভৱ হৈছিল। মোৰ এতিয়া সেইবিলাক কথা মনলৈ আহিল যেতিয়া মোৰ দেউতাই মোক জুৱা খেলত বিক্ৰী কৰিছিল। তাৰপিছত আৰু মোৰ মা দেউতাৰ লগত কোনো সম্পৰ্ক নাছিল।
মই জনা নাছিলোঁ যে আচলতে মোৰ মা দেউতাৰ কি হৈছিল। তেওঁলোক মোৰ বাবে মৃত বুলি মই ভাবি লৈছিলোঁ। কেতিয়াবা মাৰ কথা ভাবিছিলোঁ, কিন্তু বিয়াৰ 3 বছৰৰ পিছত দেউতাই মোকো জুৱা খেলত বিক্ৰী কৰিছিল। তাৰপিছত তেওঁলোকৰ লগত কি হ'ল সেই বিষয়ে মই একো জনা নাছিলোঁ। তেওঁলোক সকলোকে মৃত বুলি গণ্য কৰাৰ পিছত মই কেতিয়াও ভবা নাছিলোঁ যে এদিন মই তেওঁলোকক লগ পাই যাম। কিন্তু ভাগ্যৰ লিখনি কোনেও সলাব নোৱাৰে। এই দোকানীজনৰ ঘৰৰ বিচনাত মই মোৰ দেউতাক পৰি থকা দেখিলোঁ, আৰু তেওঁক দেখাৰ পিছত তেওঁৰ প্ৰতি মোৰ ঘৃণা আৰু বেছি হ'বলৈ ধৰিছিল। কাৰণ আজি যি অৱস্থাত মই আছোঁ সেয়া কেৱল সেই মানুহজনৰ বাবেই সম্ভৱ হৈছিল। কিন্তু তেওঁৰ এতিয়া অৱস্থা ইমানেই বেয়া আছিল যে মই তেওঁক ঘৃণাও কৰিব পৰা নাছিলোঁ। তাৰপিছত ওচৰতে থিয় হৈ থকা দোকানীজনে মোক সুধিলে যে আপুনি মোক চিনি পাইছেনে? মই একো উত্তৰ নিদিয়া দেখি তেওঁ ক'লে যে এই মানুহজন কেৱল তোমাৰে দেউতা নহয়, তেওঁ মোৰো দেউতা, আৰু মই আপোনাৰ ভাইটি। তেওঁৰ এই কথাটো শুনি মই আচৰিত হৈ পৰিলোঁ। মই এতিয়া ভাবিলোঁ যে এই মানুহজন কেনেকৈ মোৰ ভাইটি হ'ব। কাৰণটো হ'ল আমি মাত্ৰ দুজনীহে বাই ভনী আছিলোঁ। তেওঁ মিছা কথা কৈছে বুলি ভাবি মই তেওঁৰ কথাক গুৰুত্ব নিদিলোঁ আৰু দেউতাৰ ওচৰলৈ গ'লোঁ। দেউতাৰ এনে অৱস্থা দেখি মোৰ চকুলো ওলাই আহিল। মই এতিয়া লক্ষ্য কৰিছিলোঁ তেওঁ পেৰালাইচিছ হৈছিল। তেওঁ কথা ক'ব বা হাত ভৰি লৰচৰ কৰিব পৰা নাছিল। তেওঁ মোৰ ফালে চাই মাথো কান্দি আছিল। মই তেওঁক সুধিলোঁ, দেউতাৰ এনে অৱস্থা কেনেকৈ হ'ব পালে? তেওঁ আপোনাৰ ওচৰলৈ কেনেকৈ আহিল, আৰু আপুনি কেনেকৈ মোৰ ভাইটি হ'ল? তাৰপিছত মোক তেওঁ ক'লে যে মোৰ বিয়াৰ এবছৰ পিছতে দেউতাই এজনী মহিলাক জুৱা খেলত জিকিছিল। কিন্তু দেউতাই তেওঁক নিজৰ ঘৰলৈ অনা নাছিল, তেওঁক অন্য কোনোবা ঠাইত ৰাখিছিল। মোৰ ভাইটি অৰ্থাৎ এই দোকানীজন সেই মহিলাগৰাকীৰে সন্তান আছিল। ভাইটিক জন্ম দিওঁতে সেই মহিলাগৰাকীয়ে মৃত্যুক আঁকোৱালি ল'লে। তাৰপিছতে দেউতাই তাক মোমায়েকৰ ঘৰত এৰি থৈ আহিছিল। দেউতাই এই কথাটো আমাৰ মাক কোনোদিনে কোৱা নাছিল। তাৰপিছত দেউতাই আমাৰ মাক এদিন জুৱা খেলত হেৰুৱালে। মাক যিজনে জিকিছিল তেওঁ এই দোকানীজনৰ মামা আছিল। গতিকে সেইটো সময়ত ভগৱানৰ লীলাত এই দোকানী ভাইটিজনকো আমাৰ মায়ে ডাঙৰ দীঘল কৰি ভাল বেয়াৰ পাৰ্থক্য শিকাইছিল। সি অলপ ডাঙৰ হৈ অহাৰ পিছত আমাৰ মাৰ মৃত্যু হ'ল। কিন্তু মায়ে মৃত্যুৰ আগতে তাক সকলো কথা কৈ গৈছিল, যাতে সিও দেউতাকৰ ৰূপ নলয়। লাহে লাহে সি ডাঙৰ হ'ল, কিন্তু পঢ়া শুনা নকৰাৰ বাবে সি কোনো কাম কৰিব পৰা নাছিল। তাৰপিছত সি নিজাকৈ এখন গেলামালৰ দোকান খুলিছিল আৰু ৰাচনৰ সামগ্ৰী বিক্ৰী কৰিবলৈ ধৰিলে। এদিন তেওঁ মাল আনিবলৈ চহৰলৈ যাওঁতে দেউতাক লগ পালে। দেউতাৰ অৱস্থাটো দেখি তাৰ দয়া উপজিল, আৰু দেউতাক সি নিজৰ ঘৰলৈ বুলি লৈ আহিলে। এতিয়া তেওঁ নিজৰ দোকানত এজন ল'ৰাক নিয়োগ কৰিছে, কাৰণ তেওঁ নিজেই দেউতাৰ সেৱা কৰিব বিচাৰে। তেওঁ মোৰ বিষয়ে দেউতাৰ পৰা তথ্য পাইছিল। মোৰ কথা গম পাই তেওঁৰ বহুত দুখ লাগিছিল। সেয়েহে তেওঁ মোক যিমান পাৰে সহায় কৰিবলৈ চেষ্টা কৰি গৈছিল, আৰু সদায় তেওঁ মোৰ পৰা মাত্ৰ 100 টকাহে লৈছিল, যাতে মোৰ আত্মসন্মানত কেতিয়াও আঘাত নালাগে। যদিহে তেওঁ মোক বিনামূলীয়াকৈ ৰাচন দিয়ে, তেন্তে হয়তো মই পিছদিনা তেওঁৰ দোকানলৈ নগলোহেঁতেন। এইবোৰ ভাবিয়েই তেওঁ মোৰ পৰা পইচা লৈছিল। তেওঁৰ এই সকলোবোৰ কথা শুনি মোৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে, আৰু মই ভগৱানক ধন্যবাদ জনাইছোঁ যে ভগৱানে মোক স্বামী আৰু পিতৃৰ ৰূপত এজন ভাল মানুহ নিদিলে, কিন্তু ভাইটিৰ ৰূপত এজন ভাল মানুহ দিছিল। মই মোৰ দেউতাক ক্ষমা কৰিলোঁ, কাৰণ তেওঁ আমাৰ লগত কৰা কামৰ বাবে ইতিমধ্যে শাস্তি পাইছিল, আৰু ভগৱানে চাগে বাকী অংশ তেওঁ নৰকত হিচাপ ল'ব। প্ৰিয় দৰ্শক, এইটোৱে আছিল আজিৰ কাহিনী। যদিহে কাহিনীটো শুনি ভাল লাগিল, তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।